এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বহুত ইম্পৰ্টেণ্ট আপডেট হয়, ITI ৰিলেটেড হয়। আৰু এইটো ভিডিঅ'ত মেইনলি আমি আলোচনা কৰিম যিহেতু আমাৰ অনলাইন প্ৰক্ৰিয়াটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে, প্ৰায় 15 জুনলৈকে আছিল চাগে। আৰু এইখিনি সময়ৰ ভিতৰত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যিহেতু চলি আছে, আৰু ভেৰিফিকেশ্যন কৰিবলৈ আপোনালোকে যিকোনো গভৰ্ণমেণ্ট ITIত গ'লে হ'ল। আৰু এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, বিভিন্ন কুৱেশ্যন আপোনালোকে কৰিছে। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে যে কিছুমানে সুধি আছে যে এডমিশ্যনৰ টাইমত কি লাগিব। চাওক, এডমিশ্যনৰ টাইমত আপোনালোকৰ য'ত ছিট পায় তাৰে এলটমেণ্ট লেটাৰখন লাগিবই। তাৰে পিছতে আপোনালোকৰ মেট্ৰিকৰ গোটেইখিনি HS LCৰ ডকুমেণ্টছখিনি লাগিব। তাৰে পিছত কাৰোবাৰ যদি ইনকাম চাৰ্টিফিকেট আছে সেইখনো লৈ যাব। চ' এনেকুৱা আৰু কাষ্ট চাৰ্টিফিকেটখন লৈ যাব, এইবোৰেই লাগিব। আৰু এইটো বাৰু মেইন টপিকৰ ওপৰত ভিডিঅ' নহয়, তথাপিও মই আপোনালোকক কৈ দিলোঁ এইটো। আৰু এতিয়া কথাটো হ'ল আপোনালোকে ছিটটো কেনেকৈ ল'ব। চাওক, ট্ৰেড ছিলেকশ্যন যেতিয়া কৰিব, যেতিয়া ট্ৰেড ছিলেকশ্যন কৰিব তেতিয়া কি কৰিব লাগিব, আপোনালোকৰ প্ৰায় 5টামান, এতিয়া 5টা কি দিছে, কাউন্সিলিং দিছে। 5টা কাউন্সিলিং দিছে। 5টা কাউন্সিলিঙৰ বেছি হ'ব পাৰে, 7টাও হৈ যাব পাৰে, 8টাও হৈ যাব পাৰে, যেতিয়ালৈকে তাৰমানে ছিটটো ফিল আপ নহয়। এতিয়া কেনেকৈ এপ্লাই কৰিব, মানে ট্ৰেড ছিলেকশ্যনটো কৰিব। বহুতে কি কৰে, মানে ITIৰ যেতিয়া ট্ৰেডবোৰ আহি যাব, যিদিনাখন ট্ৰেড ছিলেকশ্যন কৰিবা, কাউন্সিলিঙৰ দিনা বিভিন্ন ট্ৰেড আহি যাব, বিভিন্ন ITI আহি যাব। এনেকৈ ITI গুৱাহাটী, ITI নলবাৰী, এনেকুৱাকৈ বিভিন্ন ITI আহি যাব। এটা কথা মনত ৰাখিব, কাৰণ প্ৰাইভেট ITI যিমানবোৰ আছে, প্ৰাইভেট ITIবোৰো এই পৰ্টেলটোতে ITIassam.government.in এই পৰ্টেলটোতে কিন্তু আছে। গতিকে ফাৰ্ষ্ট কাউন্সিলিঙতে কিছুমানে আকৌ প্ৰাইভেট ITI দি দিব। যদি প্ৰাইভেট ITI দি দিয়ে তেনেহ'লে প্ৰব্লেম হ'ব, কাৰণ ফাৰ্ষ্ট কাউন্সিলিঙত যোৱাবাৰ তেনেকুৱা হৈছিল। কিছুমানৰ 70% আছিল, তেওঁলোকে তাৰমানে ধৰি লওক গুৱাহাটীত এখন ITI দেখা পাইছে, গুৱাহাটী ITI, কিন্তু সেইখন প্ৰাইভেট ITI ধৰি লওক। গুৱাহাটীত বহুকেইখন ITI আছে, এখন মানে চৰকাৰী এখনতো আছেই, বাকী প্ৰাইভেট ITIও কিছুমান আছে। গতিকে গুৱাহাটী হওক, বাকী যি ডিষ্ট্ৰিক্ট আছে, সকলো ডিষ্ট্ৰিক্টতে ITIবোৰ আছে, গভৰ্ণমেণ্টেই হওক প্ৰাইভেটেই হওক। বহুতে প্ৰাইভেট ITI চিলেক্ট কৰি দিব, সেইটো ভুল নকৰিবা। আৰু প্ৰাইভেট ITI চিলেক্ট কৰিলে কিন্তু ডাইৰেক্ট প্ৰাইভেট ITIত আপোনালোকে ছিটটো পায়ে যাব। কিন্তু প্ৰথম কাউন্সিলিঙত ফাৰ্ষ্ট কাউন্সিলিং ছেকেণ্ড কাউন্সিলিং যিহেতু এবাৰেই ট্ৰেড ছিলেকশ্যন কৰিব লাগিব ইয়াৰ কাৰণে। ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ কাৰণে একবাৰে ট্ৰেড ছিলেকশ্যন হ'ব ফাৰ্ষ্ট। গতিকে এই দুটা কাউন্সিলিঙত ভুল নকৰিবা, কাৰণ ফাৰ্ষ্ট কাউন্সিলিঙত যদি ছিট নোপোৱা, ছেকেণ্ড কাউন্সিলিঙত ট্ৰেড ছিলেকশ্যন কৰিব নালাগে। অট'মেটিকেলি ফাৰ্ষ্ট কাউন্সিলিঙত যিকেইটা ট্ৰেড ছিলেক্ট কৰিবা তাৰে ওপৰত ডিপেণ্ড কৰি কিনে ছেকেণ্ড কাউন্সিলিঙত ছিট পাবা। গতিকে ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত যিমান পাৰে গভৰ্ণমেণ্ট ITI চিলেক্ট কৰিবা। পাৰিলে থাৰ্ড কাউন্সিলিঙো গভৰ্ণমেণ্ট ITI চিলেক্ট কৰিবা। কিন্তু 50ৰ তলত যদি কাৰোবাৰ পাৰ্চেণ্টেজ আছে, তেনেহ'লে কিন্তু তেওঁলোকে গভৰ্ণমেণ্ট ITIত পোৱাত বহুত অসুবিধা হ'ব, তেওঁলোকৰ সিমান এটা চান্স নাই। এতিয়া যিখিনি 80ৰ পৰা 90%ৰ ভিতৰত আছে, সেইখিনিতো ডাইৰেক্ট গভৰ্ণমেণ্ট ITIত পায়ে যাব, তেওঁলোকৰ টেনশ্যন ল'বলগীয়া নাই। তেওঁলোকে খালি এটা কথা মনত ৰাখিব লাগিব, যিসকলৰ পাৰ্চেণ্টেজ বেছি তেওঁলোকে এই প্ৰাইভেট ITI, চৰকাৰী ITI সেইখিনি চাই ল'বা ভালদৰে ট্ৰেড যেতিয়া চিলেক্ট কৰিবা, নহ'লে প্ৰব্লেম হৈ পৰিব। এতিয়া কিছুমানৰ 60% আছে, তেওঁ ফাৰ্ষ্ট কাউন্সিলিঙত নাপাবও পাৰে, মানে কিছুমান ঠাইত পাব পাৰে, হয়তো বেকৱাৰ্ড ঠাইবোৰত। কিন্তু 60% থাকিলে মেইনলি তাৰমানে নাপায়, মানে ভাল ট্ৰেডবোৰত, দুবছৰীয়া ট্ৰেডবোৰত মানে ফাৰ্ষ্ট কাউন্সিলিঙত নাপায়, লাষ্টত পায়। কিন্তু লাষ্ট 5th কাউন্সিলিঙত পাব পাৰে, বা 6th কাউন্সিলিং হ'লে পাব পাৰে যদি ছিট খালী থাকে, তেনেকুৱা। গতিকে এতিয়া কাউন্সিলিঙৰ সময়ত মেইনলি কি কৰিব লাগিব, এই প্ৰাইভেট ITI আৰু গভৰ্ণমেণ্ট ITI এই দুটা বস্তু চাই ল'বা, কাৰণ এই দুটা বস্তু চাই ল'লে বহুত দিগদাৰ হ'ব। আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এইকেইটা কাউন্সিলিং যিমান পাৰে গভৰ্ণমেণ্ট ITI চিলেক্ট কৰিলে হ'ল। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। ফাৰ্ষ্ট আৰু ছেকেণ্ডটো বাৰু ফাৰ্ষ্ট আৰু ছেকেণ্ডটোৰ কাৰণে এবাৰেই চিলেক্ট কৰিব লাগিব ট্ৰেড, কিন্তু থাৰ্ড কাউন্সিলিঙৰ কাৰণে আকৌ এবাৰ ট্ৰেড চিলেকশ্যন কৰিব লাগিব। গতিকে এই ফাৰ্ষ্ট,
ছেকেণ্ড থাৰ্ড এইকেইটা কাউন্সিলিঙত প্ৰাইভেট ITI চিলেক্ট নকৰিবা, সেইটো চাই ল'বা। ITI বিভিন্ন ITI থাকেতো, কাৰণ ছাবমিট কৰাৰ পিছত মাত্ৰ 2 দিন সময় থাকে যিহেতু, গতিকে 2 দিন সময়ৰ পিছতে মানে এলটমেণ্ট লেটাৰ প্ৰকাশ পায়, সেইকাৰণে। আৰু যদি এডমিশ্যনত ছিটটো পাই যায়, ছিটটো পাই গ'লে কিন্তু বহুত প্ৰব্লেম হয়। তেওঁলোকে ছিটটো ডিলিট কৰিব নোৱাৰে, আনফ্ৰেজ কৰিব লগা হ'ব, আনফ্ৰেজ কৰি কিনে উইথড্ৰ কৰিব লাগিব, বহুত প্ৰচেছ থাকে, লেংৰি প্ৰচেছ হৈ যায় সেইকাৰণে। গতিকে এইখিনি ইম্পৰ্টেণ্ট কথা মই ক'বলগীয়া আছিল এইটো ভিডিঅ'ত। নেক্সট কিবা আপডেট আহিলে জনাই থাকিম বাৰু। ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো।